এই কলগেট আৰু ফেচ ৱাছটো অলমষ্ট শেষ পাইছে, পেলাই দিওঁ নেকি? না 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 না, ইয়াক মাজত কাটি দিম আৰু যিখিনি আছে সেইখিনি ব্যৱহাৰ কৰিম। বজাৰৰ পৰা যিমানে কণ্টেইনাৰ নানক কিয়, কিন্তু ব্যৱহাৰ হ'ব আমাৰ এই হৰলিক্সৰ টেমাবোৰ। নাজানো কিমান বছৰৰ পৰা চলি আছে আৰু কিমান বছৰলৈকে চলিব। আমি কিন্তু এই হেণ্ড গ্লভছবোৰ একদমেই ব্যৱহাৰ নকৰোঁ। তাৰ পৰিৱৰ্তে মায়ে নিজে হাতেৰে বনোৱা এইবোৰহে ব্যৱহাৰ কৰোঁ। আপোনালোকৰ ঘৰতো মায়ে এনেকৈ বনায় নেকি জনাব দেই। শ্বেম্পুৰ বটলটো শেষ হ'ল, কি কৰিম? তাতে পানী ভৰাই ল'ম অফক'ৰ্ছ, আৰু কেইদিনমান চলাম। আৰু এসপ্তাহৰ কাৰণে মোৰ শ্বেম্পুৰ যোগাৰ অলৰেডি হৈয়ে গ'ল। আৰু আমাৰ অসমীয়া ঘৰবোৰত মধুৰিআমৰ গছ, বেঙেনাৰ গছ, নেমুৰ গছ এইবোৰ থকাটো কম্পালচাৰী। এই টেমাটো যদিও বিস্কুটৰ টেমা, কিন্তু ইয়াতে বিস্কুট নাই দেই ৰাইজ, ইয়াতে আছে মেডিচিনছ, কাৰণ মায়ে এইটো মেডিচিন টেমাহে বনাই ল'ল। এতিয়া আকৌ এই ঘড়ীৰ বক্সটো আপোনালোকে ঘড়ীৰ বক্স বুলি নাভাবিব দেই, এইটো আকৌ এতিয়া মাৰ জুৱেলাৰী বক্সতহে ৰূপান্তৰিত হৈছে। ইমান গাল পেলনীয়া বস্তু ব্যৱহাৰ কৰা হৈছে যদি মোৰ এই চাৰ্টৰ পেকেটটো কিয় পিছ পৰি ৰ'ব? আকৌ আমি এক অৰ্গেনাইজাৰৰ ট্ৰেৰ ৰূপ দি দিলোঁ। পাৰ্ট 1ত বাৰু এইখিনিয়ে। ভিডিঅ'টো যদি কিবা এটা ভাল পালে ভিডিঅ'টো শ্বেয়াৰ